নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মহাৰাষ্ট্ৰত বিজেপিৰ শাসন ঔৰংজেবৰ সময়তকৈও বেয়া। শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ সাংসদ সঞ্জয় ৰাউতৰ এই মন্তব্য। সঞ্জয় ৰাউতে কৈছে যে হিটলাৰী শাসন চলাইছে বিজেপিয়ে মহাৰাষ্ট্ৰত। কেৱল মহাৰাষ্ট্ৰই নহয়, সমগ্ৰ ভাৰতবৰ্ষত যিবোৰ ৰাজ্যত বিজেপিৰ শাসন আছে সেইবোৰ ৰাজ্যতেই চলিছে হিটলাৰী শাসন। ঔৰংজেবে যি শাসন চলাইছিল তাতকৈও ভয়ংকৰ শাসন চলাইছে সমগ্ৰ বিজেপি শাসিত ৰাজ্যত। পৰৱৰ্তী খবৰ, হিমাচল প্ৰদেশত কংগ্ৰেছ নেতালৈ গুলীচালনা দুৰ্বৃত্তৰ। বিলাসপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বাম্বাৰ ঠাকুৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। গুলীচালনাত ব্যক্তিগত নিৰাপত্তাৰক্ষীগৰাকীও আহত হৈছে। পৰৱৰ্তী খবৰ, অসমত 50,000 কোটি টকা বিনিয়োগৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে আদানী গ্ৰুপে। ৰাজ্যৰ মুখ্য সচিবলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিলে আদানী গ্ৰুপে। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰাজ্যত চলিছে অবাধ লুণ্ঠন। পোহৰলৈ আহিছে ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ অবাধ দুৰ্নীতিৰ তথ্য। মৰিয়নিত ভাঙি পৰিছে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা যোগান আঁচনিৰ টেংকি। কোটি টকীয়া পানী যোগান আঁচনিৰ টেংকি এতিয়া খহি পৰিছে। প্ৰথমতে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল আৰু এতিয়া পুনৰ ভাঙি পৰিছে। আন এটা খবৰ, মণিপুৰৰ পাছত এইবাৰ শংকাত মিজোৰাম। গৃহমন্ত্ৰীৰ মিজোৰাম ভ্ৰমণৰ প্ৰাক্ষণত সামাজিক কৰ্মী VL থলামুৱান পুয়াৰ পুত্ৰ এতিয়া বিপদত। ম্যানমাৰৰ শৰণাৰ্থীৰ বাবে আমি হেঁচা অনুভৱ কৰিছো বুলি মন্তব্য কৰিছে। মণিপুৰৰ দৰে অৱস্থা হ'ব পাৰে মিজোৰামত। মিজোৰামত বৃদ্ধি পাইছে শংকা। মণিপুৰৰ পাছত এইবাৰ মিজোৰামতো শংকা বৃদ্ধি পাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিজোৰামত এক অশান্তিময় পৰিৱেশৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে। সামাজিক কৰ্মী VL থলামুৱান পুয়াৰ পুত্ৰই এই কথা জনাইছে। পৰৱৰ্তী খবৰ, এক ভয়ংকৰ ঘটনা পুনৰ সংঘটিত হৈছে আমাৰ ৰাজ্যত। 65 বছৰীয়া এজন বৃদ্ধৰ কামনাৰ বলি নাবালিকা। চৌদিশে ফাকুৱা উচ্ছ্বাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। 65 বছৰীয়া এজন বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। এই ঘটনাই লজ্জানত কৰিছে সমাজক। বোকাখাটৰ ৰজাবাৰীৰ খটিয়াখলিত এই ঘটনাটো সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি নাবালিকা গৰাকী বৃদ্ধজনৰ ঘৰলৈ গাখীৰ আনিবলৈ গৈছিল। সেই সময়তেই তেওঁৰ ঘৰত আন কোনো মানুহ নথকাৰ সুযোগ লৈ বৃদ্ধ পাখণ্ড নৰপিশাচজনে কুকাৰ্যত লিপ্ত হ'ল। খটিয়াখলিৰ বাসিন্দা উপেন বৰা নামৰ ব্যক্তিজনে গাখীৰ আনিবলৈ যোৱা নাবালিকাগৰাকীৰ ওপৰত নিৰ্যাতন চলাইছে। ঘটনাৰ পিছত নাবালিকাগৰাকীয়ে পিতৃ মাতৃ ঘটনাৰ কথা জনায়। তাৰ পিছত পৰিয়ালৰ লোকসকলে বোকাখাট আৰক্ষী থানাত উপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত উপেন বৰাক গৃহত উপস্থিত হৈ আটক কৰে। বৰ্তমান তেওঁক সোধা পোছা কৰি আছে। এটাৰ পাছত এটাকৈ জঘন্য ঘটনা অসমখনত সংঘটিত হৈ আছে। কিন্তু নিমাত আৰক্ষী তদন্ত কৰি আছে। কিন্তু তাৰ পাছতো উপযুক্ত যি শাস্তি, সেই শাস্তিৰ পৰা যেন ৰেহাই পায় কিছুমান এনেকুৱা পাখণ্ডই। গতিকে এনেধৰণৰ জঘন্য কাম কৰা অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে পৰিয়ালৰ লোকে। আন এটা খবৰ, সমগ্ৰ ভাৰতবৰ্ষত 116টা নতুন পৰ্যটনস্থলীত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত বিভিন্ন আঁচনিৰ অধীনত সমগ্ৰ দেশতে 116টা নতুন পৰ্যটনস্থলীৰ উন্নয়নত অনুমোদন জনাইছে। এই আঁচনিৰ বাবদ ভাৰত চৰকাৰে 4,088 কোটি টকা বিনিয়োগ কৰাৰ কথাও ঘোষণা কৰিছে। ইয়াৰে বহনক্ষম আৰু দায়িত্বশীল
পৰ্যটনৰ বাবে থিম ভিত্তিত সাৰ্কিটৰ ওপৰত গুৰুত্ব আৰোপ কৰা স্বদেশ দৰ্শন 2.0 আঁচনিৰ অধীনত 34টা স্থান বিকাশ কৰা হ'ব। পৰ্যটনস্থলীসমূহক প্ৰচাৰ কৰাৰ লক্ষ্যৰে বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সহায় আঁচনিৰ অধীনত 40টা স্থান বিকাশ কৰা হ'ব। ইয়াৰ উপৰিও স্বদেশ দৰ্শনৰ প্ৰত্যাহ্বান ভিত্তিত গন্তব্য স্থান উন্নয়ন উপ আঁচনিৰ অধীনত 42টা পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও কেন্দ্ৰই SASCI আঁচনিৰ অধীনত 23খন ৰাজ্যৰ 40টা প্ৰকল্পত অনুমোদন জনাইছে, যাৰ বাবে 2024-25 বিত্তীয় বৰ্ষত 3295.76 কোটি টকাৰ আবণ্টন দিয়া হৈছে। আন এটা খবৰ, 100 আৰু 200 টকাৰ নোটলৈ আহিব পৰিৱৰ্তন। ডাঙৰ ঘোষণা কৰিছে ভাৰতৰ ৰিজাৰ্ভ বেংকে। বজাৰত মুকলি হ'বলৈ ওলাইছে নতুন 100 আৰু 200 টকীয়া নোট। এই নতুন নোট প্ৰৱৰ্তনৰ কাৰণ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকে এক ডাঙৰ পৰিৱৰ্তনৰ কথা ভাবিছে। সকলোৱে জানে যে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সলনি হৈছে। বৰ্তমান বজাৰত প্ৰচলিত 100 বা 200 টকীয়া আটাইকেইখন নোটত প্ৰাক্তন গভৰ্ণৰৰ স্বাক্ষৰ আছে। সেয়ে RBIয়ে সেইবোৰ সলনি কৰাৰ উদ্যোগ লৈছে। এতিয়াৰ পৰা নতুন 100 আৰু 200 টকীয়া নোটত গভৰ্ণৰৰ স্বাক্ষৰ সলনি হ'ব। এতিয়ালৈকে পূৰ্বৰ গভৰ্ণৰৰ শক্তিকান্ত দাসৰ স্বাক্ষৰ আছিল। এইবাৰ 100 আৰু 200 টকীয়া নোটত RBIৰ নতুন গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব। অৱশ্যে শক্তিকান্ত দাসৰ স্বাক্ষৰ থকা নোটবোৰ বাতিল নহয়। RBIয়ে স্পষ্ট কৰি দিছে যে পুৰণি 100 আৰু 200 টকীয়া নোটৰ বিমুদ্ৰাকৰণ নহয়। মন কৰিবলগীয়া যে 2016 চনত বিমুদ্ৰাকৰণৰ সময়ত 500 আৰু 1000 টকীয়া নোট প্ৰত্যাহাৰ কৰা হৈছিল। সেই সময়তে 100 আৰু 200 টকীয়া নোটৰ নতুন নোটৰ প্ৰচলন হৈছিল। পৰৱৰ্তী খবৰ, 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিল গৃহমন্ত্ৰী অমিত শ্বাহ। ৰূপ লোৱা দেৰগাঁৱৰ আৰক্ষী একাডেমী উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ফকুৱাৰ মাজতে দেৰগাঁও পালেহি অমিত শ্বাহ। নিশা ৰৰৈয়াত ফুলে গামোচাই আদৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱত নতুনকৈ উন্নীত কৰা লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধনৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থা বাৰ্ষিক সন্মিলনকে ধৰি বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। ইয়াৰ পিছতেই বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰীগৰাকী ৰাওনা হয় দেৰগাঁও স্থিত লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ একাডেমীলৈ। আন এটা খবৰ, লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিব ভূটান আৰক্ষীয়ে। লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে। অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই এই ঘোষণা কৰি কয় যে ইয়া অসমৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব আখ্যা দিছে। তেওঁ লগতে কয় একাডেমীয়ে ইতিমধ্যে মণিপুৰ আৰু গোৱা আৰক্ষীৰ নতুন নিযুক্তি প্ৰাপ্তসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু এতিয়া ভূটানৰ বিষয়াসকলেও ইয়াৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা উপকৃত হ'ব বুলি উল্লেখ কৰিছে পীযুষ হাজৰিকাই। ইফালে অহা 14 মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে। ভ্ৰমণসূচীৰ অংশ হিচাপে উন্নীতকৃত লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰীগৰাকী। আনহাতে 16 মাৰ্চত গুৱাহাটীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতীয় দণ্ডবিধিৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনাত অংশগ্ৰহণ কৰিব অমিত শ্বাহ। এই ভ্ৰমণত মিজোৰাম ভ্ৰমণৰ লগতে কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া 57 সংখ্যক এপছু বাৰ্ষিক সন্মিলনৰ চূড়ান্ত অধিৱেশনতো অংশগ্ৰহণ কৰিব। একাডেমীত ভূটান আৰক্ষীৰ প্ৰশিক্ষণে আৰক্ষী প্ৰশিক্ষণৰ এক প্ৰধান কেন্দ্ৰ হিচাপে অসমৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।